হেল্ল' দোস্ত সকলোকে স্বাগতম জনাইছোঁ জয়ন্ত ডিফেন্স ইউটিউব চেনেলটোলৈ। দীপাৱলীৰ পূৰ্বে ভালেকেইটা ভাল খবৰ অসম চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভালেকেইটা খবৰ লৈ আহিছোঁ। প্ৰথমটো খবৰ হৈছে অক্টোবৰত একেলেঠাৰিয়ে 3 দিনকৈ চৰকাৰী বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান। আৰু অক্টোবৰ মাহত একেলেঠাৰিয়ে 3 দিনকৈ বন্ধ থাকিব অসম চৰকাৰৰ সকলো কাৰ্যালয়, সকলো ৰাজ্য আৰু দণ্ডাধীশ আদালত তথা শিক্ষানুষ্ঠান। তাৰপিছত দিছে অসম চৰকাৰ 2025 বৰ্ষৰ চৰকাৰী বন্ধ তালিকা অনুসৰি অহা 18 অক্টোবৰ, 19 অক্টোবৰ আৰু 20 অক্টোবৰত থাকিব চৰকাৰী বন্ধ। তাৰপিছত দিছে চৰকাৰী বন্ধ তালিকা অনুসৰি অহা 18 অক্টোবৰ শনিবাৰে কাতি বিহুৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠান। তাৰপিছত দিছে অহা 19 অক্টোবৰ দেওবাৰ হোৱাৰ হেতুকে চৰকাৰী কৰ্মচাৰীসকলে স্বাভাৱিকতে উপভোগ কৰিব পাৰিব এটা বন্ধ দিন। তাৰপিছত আনহাতে 20 অক্টোবৰ সোমবাৰে কালী পূজা আৰু দীপাৱলী উপলক্ষে বন্ধ থাকিব অসম চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠান। EPFৰ নিয়মৰ বৃহৎ পৰিৱৰ্তন হ'ব, ন্যূনতম পেঞ্চন 1.5 দুগুণকৈ বৃদ্ধি কৰিব পাৰে চৰকাৰে। তাৰপিছত দিছে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন EPFৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেন্দ্ৰীয় ন্যায়িক বোৰ্ড CBT এখন বৈঠক 10 আৰু 11 অক্টোবৰ বেংগালুৰুত অনুষ্ঠিত হোৱা কথা। কিন্তু আপোনালোকৰ এই মিটিংখন আপোনালোকৰ কালি অৰ্থাৎ সোমবাৰে 13 তাৰিখে এই মিটিংখন হ'ব। তাৰপিছত দিছে খবৰ অনুসৰি এই বৈঠকত ন্যূনতম পেঞ্চন পৰিমাণ 1000 টকাৰ পৰা বঢ়াই 2500 টকা প্ৰতি মাহৰ কৰা প্ৰস্তাৱৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। EPFৰ অধীনত থকা কৰ্মচাৰী পেঞ্চন আঁচনি EPS 95 জৰিয়তে বৰ্তমান ন্যূনতম পেঞ্চন 1000 টকা প্ৰতি মাহ। এই পৰিমাণ 2014 চনত নিৰ্ধাৰণ কৰা হৈছিল আৰু তাৰ পিছত ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। তাৰপিছত দিছে বিভিন্ন কৰ্মচাৰী সংগঠনে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে বৰ্তমান মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত 1000 টকা পৰিমাণ অতি কম। ট্ৰেড ইউনিয়ন আৰু পেঞ্চনৰ বিভিন্ন সংঘই কৰ্মচাৰী পেঞ্চন আঁচনি EPSৰ অধীনত পেঞ্চন পৰিমাণ বঢ়াই 7500 টকা কৰাৰ দাবী কৰি আহিছে। কিন্তু প্ৰতিবেদন অনুসৰি CBTয়ে পেঞ্চন 7.5 গুণ বৃদ্ধি নকৰে, বৰঞ্চ ইয়াক 2500 টকা বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিব পাৰে। তাৰপিছত আমি অন্যতম ভাল খবৰটো লৈ আহিছোঁ। উৎসৱৰ বতৰত সাধাৰণ জনতালৈ ডাঙৰ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ 5% আৰু 18% টেক্স স্লেব অনুমোদন। GST পৰিষদৰ আঁতৰোৱা হ'ল 12% আৰু 28% স্লেব। 22 ছেপ্টেম্বৰৰ পৰা বলৱৎ হ'ব নতুন GST স্লেব। ধঁপাতজাতীয় সামগ্ৰী, পাণ মছলা 40% GST অব্যাহত থাকিব। তাৰপিছত উৎসৱৰ বতৰত সাধাৰণ জনতালৈ ডাঙৰ উপহাৰ দিলে কেন্দ্ৰীয় চৰকাৰে। কৰ ব্যৱস্থা ডাঙৰ পৰিৱৰ্তন আনিলে GST পৰিষদে। এতিয়া কেৱল দুটা টেক্স স্লেব থাকিব, 5% আৰু 18%। ইয়াৰ লগতে বিলুপ্তি ঘটোৱা হ'ল 12% আৰু 28%।